অসমৰ ৰাইজৰ আশীৰ্বাদ শিৰত তুলি লৈ আজিৰ পৰা আমি এক নতুন যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। যোৱা 5টা বছৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি বিকাশৰ এক নতুন যাত্ৰা অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। সেই বিকাশৰ যাত্ৰাক আৰু এক নতুন মাত্ৰা দিবলৈ অসমক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰিবলৈ আৰু অসমৰ সকলো জাতি জনগোষ্ঠীক প্ৰতিজন ব্যক্তিৰ মাজত প্ৰতিটো পৰিয়ালৰ মাজত শান্তি সমন্বয়ৰ এক নতুন অমৃতধাৰা বহোৱাৰ সংকল্পেৰে আজি আমি এই নতুন যাত্ৰা আৰম্ভ কৰিবলৈ আপোনালোকৰ ওচৰত অসমবাসীৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, অহাকালি আমাৰ ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব আৰু স্বাভাৱিকতে সেই কেবিনেট বৈঠকত আমাৰ অসমৰ শেহতীয়া কোভিড পৰিস্থিতি আৰু ইয়াক মোকাবিলা কৰিবলৈ আমি যি প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম। ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ দুয়োটা মিত্ৰ দলে অসমৰ জনসাধাৰণৰ সন্মুখত প্ৰতিশ্ৰুতি আৰু সপোন যাক বাস্তৱত ৰূপায়িত কৰিব পাৰি তেনেকুৱা বিভিন্ন কথা ৰাইজৰ সন্মুখলৈ আমি নিৰ্বাচনৰ সময়ত লৈ গৈছিলোঁ। 1 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন, অৰুণোদয় আঁচনিক এক নতুন মাত্ৰা প্ৰদান, মাইক্ৰ' ফাইনেন্সৰ ঋণৰ দুৰ্ব্যৱহাৰ আৰু ঋণৰ পৰা মুক্ত কৰাকে আদি কৰি কেইবাটাও প্ৰতিশ্ৰুতি আমি অসমৰ জনসাধাৰণৰ মাজত দাঙি ধৰিছোঁ। নিৰ্ধাৰিত সময়ৰ মাজত যাতে এই প্ৰতিশ্ৰুতিবোৰ আমি পালন কৰিব পাৰোঁ তাৰ বাবেও আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম আৰু আমি সময়ে সময়ে লৈ থকা সিদ্ধান্তসমূহ আপোনালোকক আমি অৱগত কৰিম। কোভিড পৰিৱেশ আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু ইয়াৰ লগে লগে এখন বানমুক্ত অসমৰ ফ্লাড ফ্ৰী আছাম, বানমুক্ত অসমৰ সপোনৰ কথাও আমি নিৰ্বাচনৰ সময়ত ৰাইজৰ আগত দাঙি ধৰিছোঁ। এই গোটেই দিশবিলাক আমি অহাকালিৰে পৰা আলোচনা কৰি নিৰ্ধাৰিত সময় সীমা সন্মুখত ৰাখি আমি আমাৰ কামত আগবাঢ়িম। যোৱা 5টা বছৰত অসমৰ ৰাইজে শান্তি, প্ৰগতি আৰু বিকাশৰ এটা নতুন ধাৰা দেখিছে। মৰুভূমিত শান্তি প্ৰতিষ্ঠা হৈছিল, কাৰ্বি পাহাৰত শান্তি প্ৰতিষ্ঠা হৈছিল। মই আজিৰ এই মুহূৰ্তত আমাৰ নতুন মন্ত্ৰীসভাখনে অসমত বাকী ৰৈ যোৱা আন সশস্ত্ৰ সংগঠনসমূহকো শান্তিৰ আলোচনাৰ মাজলৈ উভতি আহিবলৈ আৰু শান্তিৰ আলোচনাৰ মাজেৰে অসমত স্থায়ী শান্তি আনিবৰ বাবেও মই তেখেতসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাম। বিশেষকৈ সংযুক্ত মুক্তি বাহিনী অসমৰ নেতা বা এই সংগঠনৰ নেতৃত্ব লোৱা
পৰেশ বৰুৱা ডাঙৰীয়াকো মই অনুৰোধ কৰিম যে সশস্ত্ৰ সংগ্ৰামৰ পথ পৰিত্যাগ কৰি আমি অসমৰ জাতীয় জীৱনলৈ স্থায়ী শান্তি উভতাই অনাৰ বাবে সকলোৱে মিলি আলোচনাৰ মাজেৰে আমি সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত কৰিব লাগিব। হত্যা, অপহৰণ এই ধৰণৰ ঘটনাই সমস্যা জটিল কৰে, সমস্যাৰ সমাধান নকৰে। মই বিশ্বাস কৰিম যে অনাগত 5টা বছৰত শান্তিৰ প্ৰচেষ্টাৰ মাজেৰে আমি সকলোকে আমাৰ জাতীয় জীৱনৰ মূল খুঁটিলৈ উভতাই আনিবৰ বাবে আমি সফল হ'ম। মই আপোনালোকক আমাৰ মন্ত্ৰীসভাৰ আটাইৰে হৈ পুনৰবাৰ আপোনালোকে নিৰ্বাচনৰ সময়ত পৰৱৰ্তী সময়ত আপোনালোকে আমাক যি সহায় সহযোগিতা কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে পুনৰবাৰ অসমবাসী ৰাইজৰ পৰা আশীষ নিৰ্মালি বিচাৰিছোঁ। আপোনালোকে যদি কিবা জানিব বিচাৰে আমি ইয়াত আছোঁ, আপোনালোকক উত্তৰ দিয়াৰ বাবে আমি চেষ্টা কৰিম। মই আপোনালোকৰ মাজলৈ মই মঞ্চখন এৰি দিছোঁ। আজিৰ দিনত মই 3টা কামলৈ নাযাওঁ। প্ৰথম কামটোৱে হ'ব ক'ভিডৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু ক'ভিডৰ পৰিৱেশৰ লগতে আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালন কৰা আমাৰ আন এক গুৰু দায়িত্ব হ'ব। আৰু মই আশা কৰোঁ যে অহাকালিৰ কেবিনেটৰ পৰাই আপোনালোকে আমাক এখন কৰ্মক্ষম আৰু চৰকাৰ গঠনৰ 24 ঘণ্টাৰ ভিতৰতে কামত নামি পৰা এখন চৰকাৰ হিচাপে দেখা পাব। প্ৰত্যাহ্বান যিমানেই নাথাকক কিয়, প্ৰত্যাহ্বানে মানুহৰ মনত কাম কৰাৰ হেঁপাহো আনি দিয়ে। মানুহেতো এভাৰেষ্টতো উঠিছে, গতিকে প্ৰত্যাহ্বানৰ মাজেদি আমি কাম কৰিম আৰু আমি সফল হ'ম। NRCৰ সম্পৰ্কত আমাৰ স্থিতি একেবাৰে স্পষ্ট যে আমি সীমান্ত অঞ্চলত NRCৰ 20% এটা নতুনকৈ পৰীক্ষা কৰাৰ পোষকতা কৰোঁ আৰু সীমান্ত জিলাসমূহক বাদ দি আন জিলাসমূহত আমি 10% নতুনকৈ পৰীক্ষা হোৱাটো বিচাৰোঁ। আৰু এই পৰীক্ষাৰ পিছতো যদি NRCৰ পুৰণা নথিখনে শুদ্ধ বুলি প্ৰমাণ হয়, তাক ৰাজ্য চৰকাৰে NRCখন মানি লৈ তাৰ পৰৱৰ্তী ব্যৱস্থাৰে আগবাঢ়ে। কিন্তু যদি এই পুনৰীক্ষণৰ সময়ত ব্যাপক খেলিমেলি দেখা পোৱা যায়, তেতিয়াহ'লে আমি বিচাৰিম যাতে মহামান্য আদালতে ইয়াৰ ওপৰত এক নতুন দৃষ্টি তেখেতসকলেও যেন নিক্ষেপ কৰে। এই বিষয়টো দায়িত্ব লোৱাৰ পিছতে বৰ্তমানৰ কি পৰিৱেশত আছে কি নাই এই বিষয়ে চাই আপোনালোকৰ লগত সময়ে সময়ে আমি শ্বেয়াৰ কৰি থাকোঁ। জনজাতীয়কৰণৰ বিষয়টো বৰ্তমানৰ জনজাতীয় লোকসকলৰ অধিকাৰক আৰু আৱেগক সৰ্ব নকৰাকৈ আলাপ আলোচনাৰ পৰিৱেশৰ মাজেৰে আমি জনজাতীয়কৰণৰ সমস্যা সমাধান কৰিম। যোৱা চৰকাৰৰ সময়ত কেইবাটাও সমাধান সূত্ৰ ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ আৰু মই নিশ্চিত যে তাৰ কোনোবা এটা সমাধান সূত্ৰক সন্মুখত ৰাখি আমি আগবাঢ়ি যাব পাৰিম। COVID situation in Assam is alarming. We have seen that our daily cases has crossed almost 5,000. So obviously tomorrow when we meet for the first time in the cabinet, we will discuss COVID situation. We will discuss it in the situation in complete in from all perspective, and we will take all the measures whatever is required to contain COVID outbreak, because Assam, we know that until and unless Assam COVID situation is controlled, the situation in Northeast will never come under control. We have our responsibility towards our citizens, and we have also responsibility towards entire Northeast. So Assam government will do its best, and tomorrow after the cabinet
I'll elaborate our line of action. Raskubhot তাৰ কিমান পুঁজি আছে কি নাই ইমান মই ফাইনেন্সিয়েল ইস্যুলৈকে যাব খোজা নাই বাট আজিৰ ডেটত we have 7,000 crores in our treasury which is fine আৰু আমি ভাবোঁ যে আমাৰ যিখিনি উন্নয়ন আৰু বিকাশৰ কাম সেইখিনি সমাধান কৰিবলৈ বা সেইখিনিত আগবাঢ়ি যাবলৈ আমি খুব সুন্দৰভাৱে কাম কৰিব পাৰিম আৰু মানুহে কোৱাৰ পৰিৱৰ্তে the financial situation in Assam মই মানুহ বুলি কওঁতে যিসকল মানুহে তাক বিশ্বাস কৰি লৈছে তেওঁলোকক মই ক'ব খোজোঁ যে we have one of the best fiscal situation in their country. So Assam is doing best and Assam will continue to do the best and there is absolutely no cause of concern on Assam finance. So প্ৰথম কোভিডৰ পৰিৱেশৰ পৰা নিৰাময় হওক কিছু কথা ৰাইজৰ লগত আলাপ আলোচনা কৰিব লাগিব আৰু আমি ৰাইজৰ লগত আলাপ আলোচনা কৰি অসমৰ যি অস্তিত্বৰ প্ৰশ্ন তাক আমি সমাধান কৰাৰ বাবে চেষ্টা কৰিম আৰু অবভিয়াছলি এই 5টা বছৰত অসমৰ যাতে সকলো অমীমাংসিত প্ৰশ্ন আমি মীমাংসাৰ ফালে লৈ যাব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিম আমাৰ আপুনি যিখিনি সমস্যাৰ কথা ক'লে সেইখিনি আমাৰ সকলোৰে সমস্যা আমাৰ আই মাতৃসকল আই ভণ্টি বাইদেউ সকলোৱে এই অসমখনক সুৰক্ষিত অনুভৱ কৰিব লাগে এই ধৰণৰ প্ৰতিটো ঘটনাৰ লগত জড়িত অপৰাধীক শাস্তি প্ৰদান কৰা আমাৰ চৰকাৰৰ প্ৰাথমিক কৰ্তব্য হ'ব আৰু মই আপোনালোকক নিশ্চিতভাৱে মই প্ৰতিশ্ৰুতি দিম যে আপোনালোকে এই গোটেইকেইটা ঘটনাৰ তদন্ত আৰু দোষীক শাস্তি দিয়া আপোনালোকে দেখা পাব ৰাজ্যলৈ আমিও আনিব লাগিব তেওঁ আহিব লাগিব দায়িত্ব দুইটা পক্ষৰে আছে এনেকুৱা নহয় যে অকল আমি আনিব লাগিব তেওঁ আহিব নালাগিব তেওঁ আহিব লাগিব আমিও আনিব লাগিব গতিকে দুইটা পক্ষৰ মাজত কথা বতৰা হ'ব লাগিব আৰু ডেফিনেটলি যদি আমাৰ মন আছে তেখেতৰো যদি মন আছে তেতিয়া যোগাযোগ কৰাটো বহুত টান কাম নহয় চব আমি যদি যোৱা 5টা বছৰৰ কাৰ্যকালত সূক্ষ্মভাৱে চাওঁ অসমে এতিয়া সেই যাত্ৰাৰ পথত ধাৱমান হৈছে GDP গ্ৰোথত চাওক এডুকেশ্যনত চাওক লিটাৰেচি ৰেটত চাওক এক্সেছ টু এডুকেশ্যন চাওক ৰোড নেটৱৰ্ক চাওক এতিয়া আমি তীব্ৰ গতিত লক্ষ্যৰ প্ৰতি ধাৱমান হৈছোঁ আৰু মই ভাবোঁ যে আমাৰ চৰকাৰৰ প্ৰথমখন বাজেটত আমি তেনেকুৱা দিশ আমি দেখা পাওঁ আৰু 5টা বছৰত আমি বিগত 5টা বছৰত যি ফাউণ্ডেশ্যন নিৰ্মাণ কৰিছিলোঁ তাৰ পৰা আমি আগুৱাই গৈ আমি আমাৰ লক্ষ্যৰ ফালে ধাৱমান হ'ম মই তাক বিশ্বাস কৰোঁ ডিটেইল কি ৰাস্তা দি কি ধৰণে কৰিম এই গোটেইবিলাক আমি আমাৰ প্ৰথম বাজেটখনত আমি নিশ্চয় ৰাইজৰ সন্মুখত ৰাখিম মই প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু আপুনি যেতিয়া স্বাস্থ্যমন্ত্ৰী হৈ আছে সেই সময়ছোৱাত কিন্তু আপুনি যেনেদৰে কৰোণা ভাইৰাছৰ লগত আক্ৰান্ত হোৱা ৰোগীসকলক দিনে দিনে একাকাৰ কৰি মাৰবান্ধি থিয় হৈছিল আপোনালোকৰ চৰকাৰখনে যিগৰাকী স্বাস্থ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব তেওঁ সেই দায়িত্ব পালন কৰিব পাৰিবনে আমি অসমবাসীৰ হৈ এই বস্তু উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰীয়েও কৰিব স্বাস্থ্যমন্ত্ৰীয়েও কৰিব আৰু আমি 14জনে একেলগে কৰিম আমাৰ বিধায়কসকলেও কৰিব আৰু আপোনালোকে এখন ইংৰাজীত যাক কয় প্ৰ'এক্টিভ গভৰ্ণমেণ্ট আপোনালোকে এখন প্ৰ'এক্টিভ চৰকাৰক দেখা পাব ৰাতি 12টা বজাতো চৰকাৰখনক পাব ৰাতিপুৱা 5টা বজাতো পাব দুপৰীয়া 2টা বজাতো পাব every promises which we have made during the election is not for just to make promises. These are promises for implementation. These are promises which are solemn for us. So we will do everything possible to implement those promises into reality. Thank you. So last question, sir. Yes. If you don't mind, sir. Congratulations to you, sir. And the current Chief Minister. Sir, I have a question, sir.
So what do we do in situations where, sir, even in Assam, if the COVID situation is controlled, but sir, in other states the COVID situation is very grim, sir, or rising, sir. So what do we do in these situations, sir? Let us develop a proper plan, and we have a plan. Tomorrow we will discuss in cabinet and we will let you know by email. Thank you so much. Thank you, sir. মুকলি হল ডাটা মেচিনৰ নতুন শ্বৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত বছ JBL ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্বৰুমত লগতে আধুনিক মোবাইল এক্সেসৰিজ স্ক্ৰীন প্ৰটেক্টৰ ইয়েৰফোন কেছ এণ্ড কাভাৰ পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ কাভাৰ ইয়েৰফোন চাৰ্জাৰৰ লগতে আন বহুতো এক্সেসৰিজ এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প নিয়াৰ কল্যাণ জুৱেলাৰ্ছ GS Road গুৱাহাটী 7 ফোন নম্বৰ 6901268874 7086094885